নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষালৈ স্বাগতম ছাত্ৰ ছাত্ৰীসকল যোৱাটো ক্লাছত আমি অনুশীলনীৰ 8 নম্বৰ প্ৰশ্নলৈ সমাধানবোৰ কৰিছিলো নহয় নে আহাচোন আজি আমি 9 নম্বৰৰ পৰা এই অনুশীলনীটো পুনৰ আৰম্ভ কৰো আৰু আজি আমি এই অনুশীলনীটো সমাপ্ত কৰিবলৈ চেষ্টা কৰো আহা তেন্তে ছাত্ৰ ছাত্ৰীসকল ইয়াত চোৱাচোন 9 নম্বৰ প্ৰশ্নটোত আমাক কি দিয়া আছে ইয়াত দিয়া আছে যে তলৰ ভগ্নাংশবোৰক দশমিকত প্ৰকাশ কৰিব দিছে তোমালোকৰ মনত পৰিছে নহয় কেনে ধৰণে আমি দশমিকত প্ৰকাশ কৰিছিলো তো তাৰ বাবে আমি কি কৰিম ইয়াতে যেহেতু ভগ্নাংশটো মিশ্ৰ ভগ্নাংশ দিয়া আছে মিশ্ৰ ভগ্নাংশটোক প্ৰথমতে আমি অপ্ৰকৃত ৰূপত লৈ যাম আৰু অপ্ৰকৃত ৰূপত লৈ যাবলৈ এই দুটা কি কৰিম পূৰণ কৰিম যিটো ফলাফল পাও তাৰ লগত এটো কি কৰিম যোগ কৰিম অৰ্থাৎ ইয়াতে 6 দুগুণে হৈ গল 12 12 একে হৈ যাব 13 আৰু তলত আহিলে 2 এতিয়া আমি কি কৰিম ইয়াৰ হৰটো 10ৰ ঘাতত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিম 2ৰ লগত যদি আমি 5 এটা পূৰণ কৰি দিও 10 হৈ যাব গতিকে আমি 13ৰ লগতো কি কৰিব লাগিব 5 এটা পূৰণ কৰি দিব লাগিব তেতিয়া এইটো পাম আমি 65 আৰু এইটো পাম আমি 10 আৰু এইটোক আমি দশমিকত লিখিব পাৰো 6.5 হ'ব আমাৰ উত্তৰ তো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি যিকোনো এটা ভগ্নাংশক দশমিক ৰূপত নিব পাৰো আহাচোন তাৰ পিছৰ প্ৰশ্নটোত চাও ইয়াত দিয়া আছে 25/9 ইয়াতো আমি কি কৰিম যেহেতু এইটো প্ৰকৃত ভগ্নাংশ গতিকে আমি 25ক 10ৰ ঘাতত লৈ যাম তাৰ বাবে আমি 25ৰ লগত 4 এটা পূৰণ কৰিম আৰু 9ৰ লগতো 4 এটা পূৰণ কৰিম এতিয়া 25 4 গুণে হৈ গল 100 আৰু 9 4 গুণে হৈ গল 37 এটা 37 টো লিখি কি কৰিম একৰ পিছত যেহেতু দুটা শূন্য আছে গতিকে দুটা অংকৰ আগত 1 2 দুটা অংকৰ আগত এটা দশমিক দিম আৰু তাৰ আগত এটা শূন্য দিম ইয়াৰ উত্তৰ হৈ যাব 0.36 বা 0.36 তাৰ পিছৰ প্ৰশ্নটোত চোৱাচোন ইয়াৰ পিছৰ প্ৰশ্নটোত দিয়া আছে যে ইয়াতো এটা মিশ্ৰ ভগ্নাংশ দিয়া আছে গতিকে ইয়াৰ মিশ্ৰ ভগ্নাংশটো আমি কেনে ধৰণে কৰিম চোৱাচোন ইয়াতে 125 আৰু ইয়াতে এই দুটা আমি পূৰণ কৰিম 125ৰ লগত 6 পূৰণ কৰিম যিমান পাও তাৰ লগত 31 টো যোগ কৰি দিম 125 6 গুণে হৈ যাব 750 আৰু তাৰ লগত যদি 31 টো যোগ কৰা তেতিয়া পাই যাবা 781 এটা চোৱা 125ত কিমানটা 5 আছে তিনটা 5 আছে 5 পূৰণ 5 পূৰণ 5 কৰিলে তুমি কিমান পাবা 125 পাবা গতিকে আমি তাৰ লগত 2 3টা যদি পূৰণ কৰি দিও মানে 8 পূৰণ কৰি দিও তেতিয়া ই এটা 10ৰ ঘাতত গুচি যাব হৰটো 10ৰ ঘাতত নিব পাৰিম গতিকে 125ৰ লগত আমি 8 পূৰণ কৰিম আৰু 781ৰ লগতো আমি কি কৰিম 8 পূৰণ কৰি দিম 125ৰ লগত 8 পূৰণ কৰিলে আমি পাম 1000 কিমান পাম 1000 পাম যদি আমি 8 পূৰণ কৰো কিমান পাম 781ৰ লগত যদি আমি 8 পূৰণ কৰি দিও 8 পূৰণ কৰি দিও 8 গুণ 8 8 গুণ 64 4 তো 6248 পাম তো আমি ইয়াতে লিখিম 6248 এতিয়া একৰ পিছত কেইটা শূন্য আছিল তিনিটা শূন্য আছিল গতিকে এটোক আমি লিখিম 6.248 গতিকে ইয়াৰ উত্তৰ হৈ যাব 6.248 বা 6.248 ইয়াৰ উত্তৰ বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল তেনেহলে আহাচোন তাৰ পিছৰ প্ৰশ্নটো লৈ যাও আমি ইয়াৰ পিছত চোৱা ইয়াতো আমাক এটা মিশ্ৰ ভগ্নাংশ দিছে গতিকে ইয়াতে আমি পূৰণ কৰি এটো যোগ কৰিব লাগিব আৰু তেতিয়া আমি কিমান পাম 16 6 গুণে হৈ গল 96 96 একে 97 আৰু ইয়াতে আছে 16 16ৰ লগত যদি আমি 2 4টা মানে 5 4টা 5 4টা হলে 625 যদি আমি পূৰণ কৰি দিও তেতিয়া ই 10ৰ ঘাতত আহি যাব গতিকে ইয়াৰ লগতো আমি 625 পূৰণ কৰিব লাগিব আৰু পূৰণ কৰিলে এটো কি হৈ যাব 10000 হৈ যাব আৰু 97 টো যেতিয়া 625ৰ লগত পূৰণ কৰিবা কৰাচোন কিমান পূৰণ কৰিব লাগিব 97 পূৰণ কৰিব লাগিব আৰু পূৰণ কৰিলে কিমান পাম হাতেৰে প্ৰথমতে পূৰণ কৰা 7 5 গুণ 35 5 7 গল 3 7 দুগুণে 14 14 3 17 7 7 গল 1 আৰু 7 6 গুণ 42 একে হৈ যাব 43 আৰু 9 ৰে কৰিলে 9 5 গুণ 45 5 7 গল 4
9 দুগুণ 18, 18 4 22, 22 2 হাতে গ'ল 2 আৰু 9 6 গুণ 54, 54 2 56, 5 হাতে পাইছে 12 2 গ'ল 1 3 2 5, 5 1 6, 4 6 10, 10 0 হাতে গ'ল 1 আৰু 5 1 6, মানে আমি পালো ইয়াত 60,625, গতিকে ইয়াত আমি লিখিম 60,625, যেহেতু ইয়াতে একৰ পিছত 4টা শূন্য আছে গতিকে 4টা ঘৰৰ আগত দশমিক দিব লাগিব, অৰ্থাৎ ইয়াত আমি দিম 1 2 3 4, ইয়াতে আমি দশমিকটো দিম আৰু দশমিকটো দিলে এইটো হ'ব আমাৰ নিৰ্ণয় উত্তৰ। আৰু ইয়াত মন কৰা এটা কথা, ইয়াত মিশ্ৰ ভগ্নাংশটো যিটো দিয়া আছিল তাত পূৰ্ণ অংশ হিচাপত 6 আছিল, ইয়াতো চোৱাচোন পূৰ্ণ অংশ হিচাপত 6 আছে, বুজি পালা নহয়? তেনেধৰণে আহাচোন তাৰ পিছৰ প্ৰশ্নটো কি দিয়া আছে চাওঁ আমি। ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা, ইয়াত আমাক কৈছে লঘিষ্ঠ আকাৰত নিয়া। লঘিষ্ঠ আকাৰত নিয়াটো শিকাইছিলো নহয় তোমালোকক। কেনেধৰণে নিবা লঘিষ্ঠ আকাৰত? প্ৰথমতে ইয়াক ভগ্নাংশ আকৃতিত লিখিবা, দশমিকটো উঠাই দি অংকটো লিখিবা, আৰু কেইটা ঘৰৰ আগত দশমিক আছে? এটা, গতিকে একৰ পিছত এটা শূন্য। এতিয়া ইয়াক কটাকটি কৰিবা, 2 ৰে 2 4 গুণ 8, 2 ৰে 2 5 গুণ 10, মানে ইয়াৰ উত্তৰ হৈ যাব 5/4, এইটো হৈ যাব ইয়াৰ লঘিষ্ঠ ৰূপ বা লঘিষ্ঠ আকাৰ। আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ। ইয়াৰ পিছৰ প্ৰশ্নটোত চোৱা, ইয়াত দিয়া আছে 1.5, 1.5 হলে আমি লিখিম 15, দশমিকটো উঠাই দিলো, এটা ঘৰৰ আগত দশমিক আছিলে গতিকে একৰ পিছত দিম এটা শূন্য, 5ৰে কাটিলে 5 3 গুণ 15, 5 2 গুণ 10, গতিকে এইটো হৈ যাব 2/3, আৰু ইয়াক যদি মিশ্ৰ ভগ্নাংশত লিখিব খোজা তেতিয়াহলে হৈ যাব 1 সমস্ত 2/1, আৰু এইটো কেনেকে পাবা? তুমি 2 ৰে 3 হৰণ কৰিবা, 3ক যদি হৰণ কৰা 2 1 গুণে 2, ভাগশেষ কিমান হল? 1, এইটো হৰ হিচাপে দিবা, এইটো পূৰ্ণ সংখ্যা হিচাপে থাকিব, আৰু এইটো ভাগশেষটো লব হিচাপে ৰাখি দিবা। তেনেধৰণে আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ। ইয়াত মন কৰা, ইয়াত আমাক দিয়া আছিলে লঘিষ্ঠ আকাৰত প্ৰকাশ কৰা, কিমানৰ? 31.25, আমি লিখিম 3125, দুটা ঘৰৰ আগত বা দুটা অংকৰ আগত যেহেতু দশমিক আছিলে একৰ পিছত দুটা শূন্য দিম, 5ৰে যদি কাটো এইটো 20 পাম, 20 5 গুণ 100, আৰু এইটোত যদি 5ৰে কেনচেল কৰো 5 6 গুণ 30, ইপিনে 1 গুণ, গতিকে কি হ'ব 5 2 গুণ 10, আৰু ইপিনে 2 গ'লে 5 5 গুণ 25, আকৌ 5 4 গুণ 20, আৰু ইয়াতে যদি কাটা 125 পাবা, গতিকে ইয়াৰ উত্তৰ হৈ যাব 4/125, আৰু যদি মিশ্ৰ ভগ্নাংশত লৈ যাব খোজা 4 ৰে 125, 4 3 গুণ 12, 5টো নামিলে 4 1 গুণ 4 1, মানে আমি ইয়াক লিখিম ভাগফলটো আগত লিখা, যিহেৰে হৰণ কৰিছিলা সেইটো ইয়াত লিখা, আৰু ভাগশেষটো ইয়াত লিখা। ইয়াৰ উত্তৰ হৈ যাব 31 and 1/4, আৰু ইয়াতেও চোৱা যিটো আমাক দশমিকত দিয়া আছিলে সেইটোতো 31.25 আছিলে। আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো লৈ যাওঁ আমি। ইয়াত মন কৰা, ইয়াত দিয়া আছে 6.001, ইয়াতো দশমিকটো উঠাই দিয়া 6001, তিনিটা অংকৰ আগত দশমিক আছিলে গতিকে একৰ পিছত কেইটা শূন্য দিম? 3টা দিম, আৰু এইটো কেনচেল নাযায় গতিকে ইয়াৰ উত্তৰটো কি হ'ব? এইটো ইয়াৰ উত্তৰ হৈ যাব। বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল? আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটোত আমাক কি দিয়া আছে চাও, মুখামুখি হও অংকটোৰ লগত। ইয়াত দিয়া আছে খালী ঠাই পূৰ কৰা, আৰু খালী ঠাই পূৰ কৰাত প্ৰথমটো দিছে 45 মিলিমিটাৰ হলে কিমান চেণ্টিমিটাৰ হ'ব? তোমালোকে মোক এইটো কোৱা যে 10 মিলিমিটাৰ সমান 1 চেণ্টিমিটাৰ পাইছিলো নহয় আমি, তেতিয়া 1 মিলিমিটাৰ হলে কম হৈ যাব, আৰু সেইটো হ'ব 1/10 চেণ্টিমিটাৰ হ'ব। গতিকে যদি 45 মিলিমিটাৰ হয় তেতিয়াহ'লে 45/10 হ'ব চেণ্টিমিটাৰ, আৰু ইয়াৰ পৰা এনসাৰটো পাবা 4.5 চেণ্টিমিটাৰ। গতিকে ইয়াৰ উত্তৰটো আমি কি লিখিম যে 4.5 চেণ্টিমিটাৰ। তেনেধৰণে দ্বিতীয়টো চোৱাচোন, 1 চেণ্টিমিটাৰত কিমান মিটাৰ আছিলে? তোমালোকে মনত পেলোৱা যে 100 চেণ্টিমিটাৰ মানে আমি লিখিছিলো 1 মিটাৰ,
এটাকে 1 সেন্টিমিটাৰ হলে কি হ'ব 1/100 হ'ব আৰু এইটোক আমি দশমিকত লিখিলে কি লিখিম 0.01 মিটাৰ বুলি লিখিম গতিকে ইয়াত আমি লিখিম 0.01 মিটাৰ তেনেধৰণে শেষৰ যিটো আছিলে চোৱাচোন যদি 1 সেন্টিমিটাৰত 0.01 হয় তেতিয়াহলে 500 সেন্টিমিটাৰত কি হ'ব 500 সেন্টিমিটাৰত হলে ইয়াৰ লগত 500 এটা পূৰণ কৰিব লাগিব 0.01 into 500 আৰু এইটো পূৰণ কৰিলে কিমান পাম 500 পাম আৰু দুটা অংকৰ আগত দশমিক দিব লাগিব মানে 5 পাম 5 মিটাৰ গতিকে আমি ইয়াত কি ক'ব পাৰো ইয়াত আমি ক'ব পাৰো 5 মিটাৰ বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি মিটাৰৰ পৰা কিলোমিটাৰ কিলোমিটাৰৰ পৰা মিটাৰ বা সেন্টিমিটাৰ এনে ধৰণে এককবোৰ হাল হলনি কৰিব পাৰো আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছত আমাক কি প্ৰশ্ন দিছে কৰিবলৈ চেষ্টা কৰো ইয়াত চোৱা ইয়াত আমাক দিয়া আছে যে তলত দিয়া সংখ্যাকেইটা সংখ্যা ৰেখাৰ কোন দুটা পূৰ্ণ সংখ্যাৰ মাজত থাকিব আৰু কোনটো পূৰ্ণ সংখ্যাৰ ওচৰত থাকিব ইয়াত প্ৰথমতে দিছে 6.9 বা 6.9 দশমিকৰ বাওপক্ষত কি সংখ্যা আছে 6 আছে নহয় নে গতিকে এই সংখ্যাটো কাৰ কাৰ মাজত থাকিব 6.9 টো কাৰ কাৰ মাজত থাকিব এই সংখ্যাটো মানে 6 আৰু কাৰ মাজত থাকিব আৰু 7 তাতকৈ এক বেছি 7ৰ মাজত থাকিব তো এই 6.9 সংখ্যাটো 6 আৰু 7ৰ মাজত থাকিব আৰু লগতে সুধিছে যে কোনটো পূৰ্ণ সংখ্যাৰ ওচৰত থাকিব ইয়াত দশমিকৰ পিছৰ অংকটো চোৱা যদি 5তকৈ ডাঙৰ হয় তেতিয়াহলে কবা যে ইয়াৰ ডাঙৰ সংখ্যাটো অৰ্থাৎ 7ৰ কাষত থাকিব আৰু যদি 5তকৈ যদি ইটো সৰু হয় তেতিয়াহলে 6ৰ কাষত থাকিব গতিকে ইয়াতেটো আছে ন ই কাৰ কাষত থাকিব ই 6.9 আছে গতিকে 7ৰ কাষত থাকিব বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো লৈ যাও আমি ইয়াত মন কৰা ইয়াত কি দিয়া আছে 25.07 ইয়াতো ক'ব পাৰা যে ইয়াত দশমিকৰ বাওপক্ষত আছে কিমান 25 গতিকে এই সংখ্যাটো কাৰ কাৰ মাজত থাকিব এই সংখ্যাটো 25 আৰু 26 25 আৰু 26ৰ মাজত থাকিব আৰু কাৰ কাষত থাকিব বুলি ক'ব পাৰো আমি যেহেতু ইয়াতে 0.07 আছে মানে দশমিকৰ জাষ্ট পিছত থকা অংকটো শূন্য আছে গতিকে ই কাৰ কাষত থাকিব সৰুটোৰ মানে 25ৰ কাষত থাকিব বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনে ধৰণে আমি কি কৰিব পাৰো যিকোনো এটা দশমিক সংখ্যা কাৰ কাৰ মাজত থাকিব আৰু কোনটো সংখ্যাৰ বেছি ওচৰত থাকিব সেইটো আমি উলিয়াব পাৰো আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটো চাও ইয়াত দিয়া আছে সংখ্যা ৰেখাত স্থাপন কৰা আগৰটো চোৱা আগৰটোত দিয়া আছিল আমাক সংখ্যা ৰেখাত কোনটো কাৰ মাজত থাকিব তেনেধৰণে ইয়াতো আমি কি কৰিম প্ৰথমতে চাম যে সংখ্যা ৰেখাত কাৰ মাজত থাকিব তোমালোকে কোৱাচোন এইটোত আছে 0.6 দশমিকৰ বাওপিনে আছে 0 গতিকে এইটো আমি ক'ব পাৰো যে 0 আৰু 1ৰ মাজত থাকিব তেনেহলে আমি এটা নাম্বাৰ লাইন বনাম নাম্বাৰ লাইন বনাই কিনে কি কৰিম নাম্বাৰ লাইনটো বনাই কৰিম আমি কি এইটো সংখ্যা ৰেখাডাল বনাই লম আৰু সংখ্যা ৰেখাডাল কেনে ধৰণে বনাম আহাচোন তেনেহলে
এনেধৰণে আমি নাম্বাৰিং কৰি ল'ম এতিয়া নাম্বাৰিংটো কৰোঁতে ক'ত নাম্বাৰিং কৰিম চাবাচোন সমানে সমানে আটাইকেইটা সমানে সমানে ৰাখিম মই তোমালোকে এনেধৰণে স্কেল ব্যৱহাৰ কৰিবা আৰু আটাইবোৰ সমানে সমানে ৰাখিবা বুজি পাইছা নহয় ইয়াতে কি কৰিম আমি গুচাই দিম ইয়াতে আমি সংখ্যা ৰেখাডাল বনাই ল'ম কাৰ মাজত থাকিব বুলি কৈছিলো আমি শূন্য আৰু ধৰি ললো মই ইয়াতে শূন্য দিলো শূন্য দিলে 10টা ঘৰ পিছত কি হ'ব 1 দিম 1 2 3 4 5 6 7 8 9 10 ইয়াতে আমি কি দিব লাগিব 1 দিব লাগিব তাৰ পিছত এনেধৰণে আৰু গৈ থাকিব আমি সেইকাৰণে ইয়াত কাৰ মাৰ্কটো দিছো ইয়াত চাবা শূন্যৰ পৰা 1ৰ মাজত আমি 10টা সমান ভাগ কৰি লৈছো ইয়াৰ প্ৰথমটো কি হ'ব 0.1 হ'ব সেকেন্ডটো দ্বিতীয়টো কি হ'ব 0.2 তৃতীয়টো হ'ব 0.3 0.4 0.5 আৰু এইটো 0.6 0.7 0.8 0.9 আৰু তাৰপিছত 1.0 বা 1 এটা আমাক কোনটো দেখাব দিছিলে 0.6 এইটোৱেই সংখ্যা ৰেখা (0.6)ৰ অৱস্থান এনেধৰণে মই লিখিব পাৰো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনেধৰণে তোমালোকে স্কেল ব্যৱহাৰ কৰি ভালদৰে আঁকিবা আহচোন তাৰ পিছৰ প্ৰশ্নটো চাও ইয়াৰ পিছৰ প্ৰশ্নটো দিয়া আছে 5.9 প্ৰথমতে তোমালোকে কোৱা 5.9 কাৰ মাজত থাকিব 5 আৰু তাতকৈ এক বেছি মানে 5 আৰু 6ৰ মাজত থাকিব আৰু 5 আৰু 6ৰ মাজত থাকিলে আমি প্ৰথমতে সংখ্যা ৰেখাডাল আঁকি ল'ব লাগিব আৰু সংখ্যা ৰেখাডাল আঁকিব লাগিলে আমাক কি লাগিব এই মূল্যবান স্কেল পাত নহয় নে স্কেল পাত ব্যৱহাৰ কৰি আমি কি কৰিম প্ৰথমতে সংখ্যা ৰেখাডাল আঁকি ল'ম আৰু সংখ্যা ৰেখাডাল আঁকি ল'লেইতো নহ'ব তাক মাৰ্কো কৰিব লাগিব সমান সমান দূৰে দূৰে আমি মাৰ্কবিলাক কৰি ল'ম ইয়াতে চোৱা মই মাৰ্ক কৰি লৈছো তোমালোকেও এনেধৰণে ভালদৰে মাৰ্ক কৰি ল'বা যাতে তোমালোকেও অলপ মই দীঘলীয়াকে দিছো কাৰণ তোমালোকে দেখিবলৈ সুবিধা পাবা তেতিয়া আৰু এনেধৰণে তোমালোকে স্কেল ব্যৱহাৰ কৰিবা তো ইয়াতে মই কাৰ মাৰ্ক দিব লাগিব সংখ্যা ৰেখা যেহেতু অসীমলৈ বিস্তৃত গতিকে এই মাৰ্কটো তোমালোকে দিবলৈ নাপাহৰিবা এতিয়া দ্বিতীয়তে কি আছিল 5 আৰু 6ৰ মাজত থাকিব গতিকে ইয়াতে যদি মই 5 দি দিও তেতিয়া হলে 10 তাৰ পিছত 6 হ'ব 1 2 3 4 5 6 7 8 9 10 মানে ইয়াতে হ'ব 6 আৰু এইটো কি হ'ব 5.1 হ'ব 5.2 হ'ব 5.3 হ'ব 5.4 হ'ব 5.5 হ'ব 5.6 5.7 5.8 5.9 আৰু এইটো 6.0 মানে 6 এতিয়া আমাক কি দেখাব দিছিলে 5.9 গতিকে এইটো হৈ গ'ল 5.9 সংখ্যা ৰেখা 5.9ৰ কি অৱস্থান 5.9ৰ অৱস্থান হৈ গ'ল এইটো বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এইটো হৈ গ'ল আমাৰ উত্তৰ আৰু এনেধৰণে আৰু ইপিনে কি আহিব কোৱাচোন ইপিনে আহিব যেহেতু ইয়াতে তোমাৰ 10টা সমানে ভাগ হৈ থাকিব ইয়াতে আহিব তোমাৰ 4.9 4.8 এনেধৰণে ইপিনেও থাকিব আৰু ইপিনেও থাকিব
বুজি পালা নহয় ছাত্ৰ ছাত্ৰীসকল এনেধৰণে আমি যিকোনো এটা দশমিক সংখ্যা কি কৰিব পাৰো সংখ্যা ৰেখা আমি স্থাপন কৰিব পাৰো তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ইমানতে সামৰণি মাৰিছো লগতে এই অনুশীলনীটো সমাপ্ত কৰিছো অহাবাৰ পুনৰ এটি নতুন অধ্যায়ৰ সৈতে বা নতুন টপিকৰ সৈতে আমি পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোক আটাইয়ে ভালদৰে প্ৰেক্টিছ কৰি থাকিবা তেতিয়ালৈ তোমালোক আটাইকে ধন্যবাদ